সকলোকে নমস্কাৰ জনাইছো আৰু গুড ইভিনিং টু এভৰিৱান ৱেলকাম বেক টু মাই আনদাৰ নিউ ভিডিঅ' চ' আজি ফাইনেলি ওলালো যাম বুলি এইফালে আমি এইফালে আৰু পিছফালে আছে হেল্ল' আমি গৈ আছো এয়া এই ৰাস্তা কোনফালে যায় আপোনালোকে জানি চ' যোনে যোনে এই ৰাস্তাৰ ফালেদি গৈছে সকলোৱে জানে চ' আমি গৈ আছো অতি মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ সন্মানীয় গণশিল্পী ৰাজীৱ শদিয়া দেৱৰ ঘৰলৈ বুলি আমাৰ স্কুলৰ কেইজনমান ষ্টাফে মিলি একগোট খাই আজি মাত এষাৰ লগাই আহোঁ লগতে দেখা দি আহোঁ বুলি ওলালোঁ আৰু এনেকৈ যিহেতু এফালৰ পৰা সৰু দলং থকাৰ কাৰণে গাড়ী নিব নোৱাৰি সেইটো কাৰণে আমি ডাবল কৰি স্কুটি বাইক লৈ আহি আছোঁ এয়া দলং পালোহি দলং এখন আছে এই দলংটো পাৰ কৰি মেলি যাব লাগিব এই দলঙত কি কয় ডাবল কৰিব নিদিয়ে চ' ছিংগলকৈ পাৰ কৰিব লাগিব এয়া এই ষ্টাম্পত লিখা আছে কোনোবা যদি এই দলংখন কি টুপচিঙা যোৱা এই দলংখন পাৰ কৰি যায় তেতিয়াহ'লে আপোনালোকে ছিংগলকৈ যাব পানী যথেষ্ট আছে চ' এনেকৈ গৈ আছোঁ আমি ইয়াৰ পৰা আৰু অকণমান আগলৈ যাব লাগিব গৈ এনেকৈ গৈ আছোঁ দলংটো পাৰ কৰিব লাগে এই নদীৰ বালি ৰাস্তাটো পাৰ কৰাৰ পাছত এইটো শেষ হোৱাৰ পাছত পকী ৰাস্তা এখন পাব পকী ৰাস্তাৰ পৰা গৈ চিধা গৈ এইফালে এনেকৈ সোমাব লাগে সোমাই মেলি এয়া পালোহি আমি তো বাকী আপোনালোকক এয়া দেখাই গৈ আছোঁ আৰু এইটো কাৰ স্কুটি হৈ যাম এইফালে হৈছে ৰাজীৱ দাৰ দেউতাক আৰু মাক ইমান যে মহান ব্যক্তি এজনক আমি হেৰুৱাবলগীয়া হ'ল যি কি নহওক ভগৱানে তেখেতৰ আত্মাক চিৰশান্তি দিয়ক তাৰে কামনা কৰিছোঁ এয়া হৈছে ৰাজীৱ দাৰ বৌ সকলোৱে মিলি তেখেতৰ বিদেশী আত্মাৰ বাবে প্ৰাৰ্থনা কৰি দিব যাতে তেখেতৰ আত্মাই স্বৰ্গত স্থান পাই শান্তি লাভ কৰিব পাৰে আৰু এইফালে দহা মানে ৰাজহুৱা দহা আৰম্ভ হ'বলৈ মানে 9 তাৰিখে আছে চ' এয়া যা যোগাৰ চব লাগি আছে বহুত মানুহ বহুত ডাঙৰ এৰিয়া বহুত মানুহে লাগি আছে এয়া হ'ল ৰাইজৰ মৰম চেনেহ আৰু আশীৰ্বাদ তেখেতৰ ওপৰত আশীৰ্বাদ মৰম চেনেহ সকলো ৰাইজে কৰি দেখাই গৈ আছে এইফালে একেবাৰে তাৰ পৰা লৈ একদম মই জুম কৰি দেখাইছোঁ হ'লেও ইমানটো হোৱা নাই সেইটো দেখিছে নহয় তাত পেণ্ডেল তাৰ পৰা লাগিছে তাৰ পৰা লাগি এনেকৈ ঘূৰি
আকৌ কিমান ডাঙৰ ডাঙৰ পেণ্ডেল আছে জেগাই জেগাই মানে শেষ কৰিব নোৱাৰি মানুহবিলাক সেই সৰু সৰু কেতেকী পাইছে সেইকেইটা কামত লাগি আছে এইফালে পুৰা একদম মানে ডাঙৰ এৰিয়া এইফালে বনাইছে এইফালেও মানে এইফালে আৰু এইফালে গোটেই এৰিয়াটোৱে মানে ল'ব গোটেই এৰিয়াটো ল'ব মানে ৰাইজৰ মৰম আশীৰ্বাদ আকৌ তুলিছিল সেইফালেও বনোৱা বস্তু আদি কৰি চব নিজে লৈ আহিব লাগিব বাঁহবাৰীটো উঠাই দিলে এইফালে হৈছে ৰাজীৱ দাৰ সমাধি চ' ইয়াত ৰেডি হোৱা নাই বাৰু লাগি আছে মিস্ত্ৰীবোৰ কামত চ' চাগে দহাৰ আগে শেষ হৈ যাব এখন সমাধি ন ইয়াতে জ্বলোৱা হৈছিলে তাৰপিছত সেইফালেও য'ত বহুত ডাঙৰকে প্ৰস্তুতি চলাই আছে বহুত ডাঙৰ এৰিয়া ইয়াতে আহিব সকলোৱে এপাক মাৰি যাব আহি যাব তেখেতৰ আত্মাৰ বাবে এপাক আহি সকলোৱে প্ৰাৰ্থনা কৰি দিব এইবিলাক পুৰা কামত লাগি আছে চবে তো আৰু মোৰ ভিডিঅ'টো মই কিছুমানে ভাবিব পাৰে যে ভিডিঅ' বনাবলৈ আহিছোঁ বুলি সেইটো নহয় আমি আহিম বুলি কৈ মানে বহুত দিন যিহেতু মোৰো ঘৰৰ প্ৰব্লেম মানে কি আৰু মোৰো ঘৰৰ মানুহ মোৰ পৰিয়ালৰ মানুহ দুজন ওচৰা আছে এইটো মোৰ নিজৰ দাদা আৰু সেই কেইদিনমান আগতে মোৰ দাদা এজনৰ বৌ মানে ঢুকালে সেইটো কাৰণে ময়ো ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ চ' আজি ভাবিলোঁ বহুত দিনৰ পাছত আজি যি হওক মোৰ ষ্টাফৰ লগৰ কেইজনক মাতি মেলি একেলগে একগোট খাই বল সকলোৱে চাই আহোঁ মাত এষাৰ লগাই আহোঁ বুলি আহিলোঁ আৰু চ' সেয়াই আৰু এনেকৈ খৰি চৰিও গোটাই থৈ দিছে বহুত এতিয়া নহ'বই এইকেইটা আৰু লাগিবই তাৰপিছত এয়া লাগি আছে আৰু থব নহয় আৰু এইখিনি চেঞ্জ কৰি ল'ব লাগিব ডাঙৰখিনি আৰু ল'ব লাগিব তলত নমাইছোন সৰুখিনি হেল্ল' হ'বগৈ এতিয়া আৰু হা অঁ আপোনালোকৰ সহায় সহযোগ কৰি আমি তিনিচুকীয়া জিলা বিহু শিক্ষা সমিতিৰ ফালৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি অলপ লিখি আনিছোঁ তাকে পাঠ কৰি আনিছোঁ আপোনাৰ খবৰ আগত জনতাৰ শিল্পী ৰাজীৱ শদিয়াদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি হে মৃত্যুঞ্জয় অমৰ শিল্পী আপুনি আমাৰ মাজৰ পৰা অকালতে গুচি যোৱাত অসম মাতৃভূমিয়ে আজি তিনিচুকীয়া জিলাৰ
কেমেৰা আছে এইফালে চাব লাগিব আকৌ ফাইনেলি আমি ইয়াৰ পৰা ওলাই ঘৰলৈ যাবলৈ ওলাইছোঁ কিন্তু ভিডিঅ'টো শেষ হোৱা নাই ইয়াতে আপোনালোকে একদম শেষলৈকে চাব দেই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ফেচবুক পেজটো আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' এনেকৈ আমি আকৌ ঘূৰি গৈ আছোঁ আৰু গৈ নিজৰ ঘৰলৈ যামগৈ গৈ আছোঁ এতিয়া অকণমান দেৰি বেলেগক কৰিব দিব লাগিব তেতিয়া আমি উঠিম ছাৰ নহ'লে লোকৰ অকল উঠিম আমি দুটা নুঠিমেই এইবাৰ টনিকে হাতত দি দিম